নমস্কাৰ বন্ধুসকল, আপোনালোকে শুনি আছে আকাশৰ বতৰা গকুলৰ মাত। পুৱা ঘৰৰ বাহিৰলৈ ওলাব খুজিছা নেকি? আকাশত অলপ পাতল কণী থাকিব, যেন সপোনে জঁপিয়াই আহিছে। 10 বজাৰ পাছত বৃষ্টি হ'ব পাৰে, সেয়েহে ছাতি আনিব, নহ'লে ভিজি চাৰ্মিং হেণ্ডছম হৈ পৰিব। দুপৰীয়া 34 ডিগ্ৰী গৰম। আজিৰ গৰমত তাইক লগ কৰিবলৈ যাওঁতে আগতেই গৰমত গলি যাব যেন লাগিছে। আৰু বিয়লি 7 বজাৰ পাছত বজ্ৰপাত। বৃষ্টিত মন ভিজাব ঠিক আছে, কিন্তু বজ্ৰপাতৰ পৰা সাৱধান। শেষত গকুলৰ এটা টিপছ, মানে এটা সৰু চাই প্ৰেমৰ কবিতা শুনকচোন। আকাশ যদি কান্দে তুমি হাঁহি থাকিবা, বৃষ্টিটো প্ৰেমৰ ভাষা নহয় নেকি? ব'লা আজি বতৰৰ লগত প্ৰেম কৰোঁ। বন্ধুসকল, এয়াই আছিল আকাশৰ বতৰা গকুলৰ মাত, আজিৰ বতৰৰ আপডেট। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পালে আজিৰ বতৰৰ আপডেটটো লৈ, আৰু আজিৰ বতৰৰ আপডেটটোৱে নিশ্চয় আপোনালোক সহায় কৰিব আপোনালোকৰ দিনটো ধুনীয়াকৈ লৈ যাবৰ বাবে। আশা কৰোঁ আপোনালোকে যদি ভাল পালে তেনে আজিৰ মোৰ এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব নাপাহৰিব। পিছে এতিয়া ৰাখিছোঁ, বাই বাই, গুড মৰ্ণিং এণ্ড হেভ এ নাইচ ডে।